নমস্কাৰ, মই নিবেদিতা মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অন্য এটি কাহিনী। আজি কাহিনীটো সত্য ঘটনাৰ ওপৰত আধাৰিত। এজন মানুহে তেওঁৰ লগত ঘটা এটা ঘটনা এখন কাগজত প্ৰকাশ কৰিছিল আৰু সেই ঘটনাটোকে মই আজি গল্প আকাৰত অলপ ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে শুনি নিশ্চয় ভাল পাব। আহক তেন্তে কাহিনীটো শুনক। তেতিয়া প্ৰায় আবেলি সময়। আনদিনাৰ দৰে সেইদিনাও শ্যামলে বাৰীখনতেই কোৰখনেৰে চুৰুকি জাবৰ চাফা কৰি আছিল। জাবৰ টানি থাকোঁতেই হঠাৎ শ্যামলে জাবৰৰ দমৰ মাজৰ পৰা কিবা এটা কেৰমেৰাই ওলাই অহা দেখিলে। অলপ আগবাঢ়ি গৈ ভালদৰে জুমি চাই দেখিলে যে এটা সাপে মুখত এটা ভেকুলী লৈ পৰি আছে। সাপটো আছিল অলপ অদ্ভুত ধৰণৰ আৰু সাধাৰণ সাপবোৰতকৈ অলপ ডাঙৰ। সেইবাবে সাপটো দেখি শ্যামলে অলপ ভয় খালে আৰু লগে লগে ফৰেষ্টৰ অফিচলৈ ফোন কৰিলে সাপটো ধৰি নিবলৈ। তেতিয়া যিহেতু গধূলি হওঁ আন্ধাৰ হ'বলৈও বেছি সময় নাই, সেইবাবে শ্যামলে ভাবিলে যে ফৰেষ্টৰ মানুহ পোৱাৰ আগতেই সাপটো তাৰ পৰা আঁতৰি যাব। সেইবাবে সি সাপটো নিজে ধৰিবলৈ চেষ্টা কৰিলে আৰু সেইমতে সি সফলো হ'ল। সি এইবাৰ সাপটো এটা বস্তাত সুমুৱাই বস্তাটোৰ মুখখন বান্ধি ফৰেষ্টৰ অফিচলৈ লৈ যোৱাটোকে সিদ্ধান্ত ল'লে, যিহেতু তেতিয়ালৈকে ফৰেষ্টৰ মানুহ পোৱাহিয়ে নাছিল। শ্যামলে এইবাৰ সাপটোৰে সৈতে বস্তাটো তাৰ বাইকৰ পিছফালে ছাইডত বান্ধি ল'লে। তাৰ মতে আন্ধাৰ হোৱাৰ আগতেই সাপটো যেনে তেনে ঘৰৰ পৰা উলিয়াই নি ফৰেষ্টত মেলি থৈ আহিব পাৰিলেই ৰক্ষা। কি ঠিক ফৰেষ্টৰ মানুহ নাহিবও পাৰে, সেই ভাবিয়ে সি এইবাৰ সাপটো টোপোলা বান্ধি ফৰেষ্ট অভিমুখে ৰাওনা হ'ল। ঘৰৰ পৰা ফৰেষ্টলৈ প্ৰায় 3 কিলোমিটাৰমান বাট। শ্যামল লাহে লাহে আগবাঢ়ি গৈ থাকিল। তেনেকৈয়ে প্ৰায় 2 কিলোমিটাৰমান যোৱাৰ পিছত ৰাস্তাৰ কাষৰ মানুহবোৰে তালৈ থৰ লাগি অদ্ভুত প্ৰাণী দেখিলে চোৱাদি চাবলৈ ধৰিলে। হয়তো ইমান ডাঙৰ বস্তা এটা বাইকত তেনেকৈ ওলোমাই নিয়াৰ বাবেই তাক মানুহে ঘূৰি ঘূৰি চাইছে। যিয়েই যেনেকৈয়ে নাচাওক কিয় তালৈ কাণ দিবলৈ শ্যামলৰ সময় নাছিল। সাপটো যাতে ওলাই নপৰে আৰু দুখ নাপায় তালৈ লক্ষ্য ৰাখি সি বেছি লৰচৰ নকৰাকৈ লাহে লাহে আগবাঢ়ি গৈ থাকিল। ফৰেষ্ট পাবলৈ আৰু 1 কিলোমিটাৰমান বাকী। কিছুমান মানুহেতো শ্যামলৰ ফালে চাই ভয় খোৱা দি আঁতৰি গৈছে। সেইবোৰলৈ তাত ভ্ৰূক্ষেপ নাই। যিয়ে যেনেকৈ নাভাবক লাগিলে সিহে জানে সি কিমান ডাঙৰ কাম এটা কৰিবলৈ আহিছে। এইবাৰ সি ফৰেষ্টৰ গেটৰ সন্মুখ পালেগৈ আৰু বাইকখন ৰখালে। গেটত থকা চকীদাৰজনে শ্যামলক দেখি যিটোহে চিঞৰ মাৰি সেই ঠাইত ত্যাগ কৰিলে। শ্যামল এইবাৰ সঁচাকৈ আচৰিত হ'ল আৰু তাৰ পিছফালে ঘূৰি চালে। এইবাৰতো শ্যামল নিজেই আচৰিত। শ্যামলৰ বাওঁ কান্ধত সাপটো ফনা তুলি বহি আছে। শ্যামলে ভয়তে যিটো চিঞৰ মাৰিলে সাপটোৰ গাৰ পৰা নামি লাহে লাহে ফৰেষ্টৰ ফালে আগবাঢ়িল। তেতিয়াহে শ্যামলে বুজি পালে যে মানুহবোৰে তাৰ ফালে ঘূৰি ঘূৰি চোৱাৰ আচল ৰহস্য কি। আচলতে সাপটোৱে দুখ পাব বুলিয়েই শ্যামলে বস্তাৰ মুখখন বেছি টানকৈ বন্ধা নাছিল। 2 কিলোমিটাৰমান যোৱাৰ পিছত সাপটোৰ জোকাৰণিত বস্তাৰ মুখখন ঢিলা হৈ পৰাৰ বাবে সাপটো তেতিয়াৰ পৰা তাৰ কান্ধতে উঠি আহিছে। ভাগ্য ভাল আছিল, শ্যামলৰ একো বিপদ নঘটালে। আজিলৈ ইমানতে সামৰিছোঁ। আপোনালোকে সম্পূৰ্ণকৈ শুনাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। আকৌ আহিম নতুন এটি কাহিনীৰ সৈতে। তেতিয়ালৈকে আহোঁ। থেংক ইউ, বাই বাই।